পৰ্বতজোৰা আহিছোঁ, ভালে লাগিল। ইয়াত মই পৰ্বতজোৰাৰ মানে এই বাঁশবাৰীৰ এই কলেজখনত মোৰ MP ফাণ্ডৰ আগত MP থাকোঁতে 20 লাখ টকা অনুদান দিছিলোঁ। ক'ভিডৰ কাৰণে পইচাটো মানে আগতে ৰিলিজ হোৱা নাছিলে, ক'ভিডৰ কাৰণে ৰাখি থৈ দিছিলে। ইয়াৰ পিছত মানে পইচাটো ৰিলিজ হৈ ধুনীয়াকৈ ইয়াত মানে ক্লাছৰুম কনষ্ট্ৰাকশ্যন কৰিলে আৰু আজি তাকে আমাৰ বৰেণ মছাহাৰী ডাঙৰীয়াই যদি পৰ্বতজোৰা আহিবতো এইটো ফৰ্মেল অ'পেন এটা কৰিব লাগে বুলি কোৱাৰ কাৰণে ইয়াত ফৰ্মেলি অ'পেন কৰি দিলোঁ। মই ভাবোঁ এইখিনি ক্লাছৰুমৰ জৰিয়তে এই কলেজখনৰ মানে বহুতখিনি যিটো অসুবিধা আছিলে ক্লাছৰুমৰ সেইটো নাইকিয়া হৈছে, ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ এটা পৰিৱেশ পাইছে। ইয়াৰ পিছত এনে মত বিনিময় অঞ্চলৰ মানে বিভিন্ন সমস্যা মানুহে কৈ আছে, বাকী মোৰ বেলেগ একো কাৰ্যসূচী নাই। গতিকে ইয়াতে আহি বাঁশবাৰীৰ মানুহৰ লগত কথা বাৰ্তা পাতি মই আকৌ গুচি যাম। দেখা গৈছে যে আচলতে কেপচুল উদ্যোগত বড় অভিৱৰ্তন পাতিব, যিহেতু আপুনি বড় জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰে, এটা অভিৱৰ্তন আপুনি উপস্থিত থাকিব নেকি? নাই, চোৱা এতিয়া বিষয়টো কি, এতিয়া আপচুই হ'ল এটা অৰাজনৈতিক ছাত্ৰ সংগঠন। গতিকে তেওঁলোকে জাতীয় বিভিন্ন বিষয়বিলাকৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী কৰি থাকে। গতিকে এইবাৰৰ কাৰ্যসূচী কেনেকুৱা ধৰণৰ সেইটোৰ লগত কথা। বাকী তেওঁলোকৰ অধিৱেশনতো যেতিয়া মাতে আমি যাওঁ, আমাৰতো কাৰো লগত একো নাই। গতিকে তেওঁলোকে যদি মাতে বা তেতিয়াতো যাবই লাগিব ক'ৰবাত, যদি সেইটো ৰাজহুৱা স্বাৰ্থত বা কিবা এটা স্বাৰ্থত। বাকীতো সেইটো অৰ্গেনাইজাৰবিলাকৰ কথা সেইটো বিষয়ত। এতিয়া ইলেকশ্যন আহিছে, চবৰে নিজৰ নিজৰ লাইনটোত মানে কাম কাজবিলাক চলি আছে। গতিকে এই ক্ষেত্ৰত হয়তো তেওঁলোকৰ কাৰণেও কোনোবা ৰাজনৈতিক পাৰ্টি অলপ অসুবিধা হ'ব পাৰে, কোনোবা ৰাজনৈতিক পাৰ্টি অলপ সুবিধা হ'ব পাৰে। কথা বাৰ্তা পাতোঁতে এতিয়া ৰাজনৈতিক ব্যক্তিবিলাকক একত্ৰিত মানে কৰি লৈ ফালে কথা পতাটো বহুত মুস্কিল হয়। গতিকে প্ৰথমটো হ'ল তেওঁলোকে কি বিচাৰে, যদি তেনেকুৱা কোনো বিষয় নাই তো ডেফিনেটলি চবেই যাব। সেইটো আৰু এটা বস্তু দেখা গৈছে যে এপচুৱে কৈছে যে বড়ো জাতিসত্তাৰ কাৰণে ৰাজনৈতিকভাৱে সুৰক্ষিত হ'বৰ কাৰণে বড়োসকল আচলতে একত্ৰিত হ'ব লাগে ৰাজনৈতিক দলসকল। এই ক্ষেত্ৰত যিহেতু আপুনি বিজেপিৰ প্ৰতিনিধিত্ব কৰে, বিজেপি দলৰ কি স্থিতি? নাই, বিজেপি দলৰ পৰাতো আমাৰ একো নাই। বিজেপি দলৰটো হ'ল ৰাজনৈতিক দলটো হ'ল এটা ৰাজ্য, এটা দেশ বা এটা অঞ্চলক প্ৰতিনিধিত্ব কৰা, কাৰণ সেইটো এটা আমাৰ সাংবিধানিক প্ৰক্ৰিয়া। আমাৰ এলেকাবিলাক পঞ্চায়তেই হওক, কাউন্সিলেই হওক, ৰাজ্যই হওক বা দেশেই হওক, এইটো যদি আপুনি পৰিচালনা কৰিব লাগে তেতিয়াহ'লে নিৰ্বাচনৰ জৰিয়তে ৰাইজে কাক পচন্দ কৰে, ৰাইজে ভোটৰ দ্বাৰা নিৰ্বাচিত কৰি পেলাই এই মানুহখিনি কৰ্তৃত্ব প্ৰদান কৰা হয়। লিখা পঢ়া কৰি ইণ্টাৰভিউ দি কোনেও MLA হ'ব নোৱাৰে, MP হ'ব নোৱাৰে, MCLA হ'ব নোৱাৰে, পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰো হ'ব নোৱাৰে। গতিকে তুমি ৰাইজৰ পচন্দৰ মতে ভোট লৈহে নিৰ্বাচিত হ'ব পাৰিব। আৰু নিৰ্বাচিত হোৱা মানুহৰ দায়িত্বটো হ'ল ৰাইজৰ বিভিন্ন সমস্যাবিলাকক চৰকাৰীভাৱে বিভিন্ন ধৰণৰ যিবোৰ আপোনাৰ আঁচনি আছে সেই আঁচনিৰ দ্বাৰা বা সেই কাৰ্যসূচীৰ দ্বাৰা সমাধান কৰি দিয়া। গতিকে সেইটোৰ কাৰণে বিজেপিৰ ক্ষেত্ৰতো একো প্ৰব্লেমেই নাই, কাৰণ বিজেপিত আজি আমাৰ নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰ্বভাৰতীয় আৰু গোটেই আমাৰ অসমত চকে কোণে থকা প্ৰত্যেকজন মানুহৰ কাৰণে উপকাৰ হ'ব পৰাকৈ বিভিন্ন আঁচনি লৈছে, যিটো আঁচনি অকল আন্তঃগাঁথনি নহয়, ব্যক্তিগত জীৱনত উপকাৰ কৰিছে। আজি কৃষক এজনে হাল বাই আছে, কিন্তু তাৰ ঘৰতো 6,000 টকা আহি আছে। আজি কোনোবা দুখীয়া মানুহে কামলা হাজিৰাও কৰিব পৰা নাই, তাৰ ঘৰত 1250 টকা অৰুণোদয়ৰ পইচা আহি আছে। আজি মহিলাসকলে ঘৰত ঘৰ চাই আছে, ৰখি আছে, তেওঁলোকক ছেল্ফ হেল্প গ্ৰুপৰ জৰিয়তে আৰু এতিয়া মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে প্ৰত্যেকজনকে মানে টকা পইচা অলপ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে, যিটো 10,000 দি দিব। আগতে 25,000 50,000 অলৰেডি দিয়া হৈ গ'ল, ভৱিষ্যতে আৰু 25,000 দিব বিচাৰিছে। বোলে ব্যক্তিগত মানুহ হিচাপেও আজি উপকাৰ হৈছে বিজেপিৰ নেতাসকলৰ কাৰণে, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা তেখেতসকলৰ কাৰণে। গোটেই ছাত্ৰ ছাত্ৰী এডমিশ্যন ফ্ৰী কৰি দিলে। এতিয়া এইটো যিবিলাকে ল'ৰা ছোৱালী পঢ়া শুনা কৰিছে তেওঁলোকৰ অভিভাৱকবিলাকে বুজি পায়। আয়ুষ্মান কাৰ্ডৰ দ্বাৰা বিভিন্ন বেমাৰ আজাৰ ভাল কৰিব পৰাকৈ 5 লাখ টকালৈকে হস্পিটেলত বিল পৰিশোধ কৰিব পাৰে। এয়া যিবিলাকে বেমাৰ হৈছে, যিবিলাকে এক্সিডেণ্ট হৈছে, তেওঁলোকে অনুভৱ কৰিব পাৰে। আজি এগ্ৰিকালচাৰত অজস্ৰ স্কিম আছে, ভেটেনাৰীত অজস্ৰ স্কিম আছে, যিটোত আপুনি ডাঙৰ আঁচনি কৰিলে চৰকাৰৰ পৰা ছাবচিডিও পাব পাৰে। গতিকে সেইবোৰ মানে যিটো কাম আমাৰ BTC অঞ্চলতো গ্ৰাছৰুট লেভেলত যাতে চবে পাব পাৰে, এইটো চোৱা চিতা কৰাটোৱে
BTCৰ বিজেপিসকলৰ দায়িত্ব BTC যদি চৰকাৰ হয় যিয়ে নহওক এইটো দায়িত্ব গতিকে ৰাজনৈতিকভাৱে তাত কোনো তেনেকুৱা ধৰণৰ জাতি বা কিবাৰ কোনো কথা নাহে আৰু কোনোবাই যদি জাতিৰ কাৰণে ৰাজনীতি কৰিব লাগে বুলি ভাবে তেতিয়া নিশ্চয়কৈ তেওঁলোকৰ অধিকাৰ আছে আৰু তেওঁলোকে তেনেকুৱা ধৰণৰ কাম কৰিব পাৰে কিন্তু বিজেপিৰ ক্ষেত্ৰত কোনো জাতিক লৈ নহয় সকলোকে লৈ ফালে মানে আগুৱাই যাব আৰু সকলৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনাৰ আধাৰত আঁচনি তৈয়াৰ কৰি ফালে যাহাতে দৈনন্দিন সন্মুখীন হোৱা সমস্যাবিলাক আৰু কেতিয়াও মানে সন্মুখীন হ'বলগীয়া নহয় তাৰ কাৰণে কাম কৰাটোৱেই উদ্দেশ্য গতিকে ৰাজনৈতিক দলবিলাকে সবেই নিজৰ নিজৰ এটা উদ্দেশ্য থাকে তো বিজেপি দলৰ অলৰেডি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঢেৰ আঁচনি আছে সেই আঁচনি কেনেকৈ যাৰ কাৰণে কৰিছে এওঁলোকলৈ গৈ পায় আৰু ভালদৰে কেনেকৈ কাৰ্যকৰী হ'ব পাৰে এইটো ডিউটি দিয়াই ভাৰতীয় জনতা পাৰ্টি দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত